পূৰ্বজন্মৰ কৰ্মফল ভোগ কৰিব লাগিব। এই পূৰ্ণ পৰমাত্মাই পূৰ্বজন্মৰ সকলো কৰ্ম নাশ কৰে। প্ৰকৃততে শাস্ত্ৰত কি লিখা আছে? ভক্তিৰ পৰা আমি কি লাভ কৰোঁ, মুখ্য কি? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, ইমান ভক্তি কৰিও জীৱনত ইমান কষ্ট কিয়? এনেকুৱা ক'ত লিখা আছে? নমস্কাৰ বন্ধুসকল, মই সুৰভি আৰু আপোনালোকক এছ এ নিউজ আছামলৈ স্বাগতম জনাইছোঁ। আজি আমি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যিটো প্ৰতিজন ভকতৰ হৃদয়ত উদয় হোৱাটো নিশ্চিত। ভক্তিৰ পৰা আমি কি লাভ কৰোঁ, মুখ্য কি? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, ইমান ভক্তি কৰিও জীৱনত ইমান কষ্ট কিয়? এই সকলোবোৰ প্ৰশ্নৰ আলোচনাৰ বাবে আজি আমাৰ লগত আছে আচাৰ্য মহাৰাজজী। মহাৰাজজী, আপোনাক উষ্ম আদৰণি জনাইছোঁ। নমস্কাৰ। মহাৰাজজী, মোৰ প্ৰশ্ন হ'ল, আমি সকলোৱে ইমান ভক্তি কৰোঁ, মন্দিৰ, মছজিদ, গুৰুদ্বাৰা সকলোতে যাওঁ, তথাপিও কিয় সুখ বিচাৰি নাপাওঁ? মানুহে প্ৰতিটো দিশতে দৌৰিছে, তথাপিও কেতিয়াও শান্তি নাপায়। এইটো কিয়? পুত্ৰী, ইয়াৰ কাৰণ হ'ল পূৰ্বজন্মৰ কৰ্ম। ভাগ্যত যি লিখা আছে সেইটোৱেই আপুনি লাভ কৰিব, কোনেও মচি পেলাব নোৱাৰে। ভক্তি কৰক, ভৱিষ্যতে আপোনাক সহায় কৰিব, কিন্তু পূৰ্বজন্মৰ কৰ্মফল ভোগ কৰিব লাগিব। বাবাজী, আপোনাৰ কথাটো এনেকুৱা হৈছে যে কাৰোবাৰ ভৰিত এতিয়া কাঁইটে বিন্ধিছে আৰু তেওঁলোকক কোৱা হৈছে জোতা পিন্ধা, আগলৈ কাঁইটে নিবিন্ধিব। কিন্তু বৰ্তমান যি কাঁইটে বিন্ধিছে সেইটোৱে তেওঁলোকক খোজ কঢ়াত বাধা দি দিছে। যদি সেই কাঁইটটো ওলাই নাহে, তেতিয়া তেওঁলোকে কেনেকৈ খোজ কাঢ়িব? আৰু সেই জোতাৰ পৰা কি লাভ হ'ব? আইজনী, মই তোমাক সঁচা কথা কৈছোঁ। আজিলৈকে সকলো মহান সাধু আৰু ঋষিয়ে বিশ্বাস কৰি আহিছে যে প্ৰাৰব্ধ কৰ্ম মচি পেলাব নোৱাৰি। বাবাজী, মই সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগত শুনিছিলোঁ যে এই পূৰ্ণ পৰমাত্মাই পূৰ্বজন্মৰ সকলো কৰ্ম নাশ কৰে। আৰু তেওঁ এই কথা কেৱল কোৱাই নহয়, প্ৰমাণ কৰিও দেখুৱাই দিয়ে, শাস্ত্ৰৰ পৰাও আৰু বাস্তৱ জীৱনৰ পৰাও, অৰ্থাৎ সম্পূৰ্ণ। চাব বিচাৰিবনে প্ৰকৃততে শাস্ত্ৰত কি লিখা আছে? বাৰু আইজনী, মোক দেখুৱাচোন। হয় বাবাজী, তেন্তে এয়া চাওক সম্পূৰ্ণ প্ৰমাণৰ সৈতে। ঋগ্বেদ মণ্ডল নম্বৰ 9 এতিয়া দেখুৱাম আৰু সূক্ত নম্বৰ 86। ভগৱান সাকাৰ হয় নে নিৰাকাৰ হয়, ভগৱানে কেনেকুৱা লীলা কৰে। এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9-10 সংগ্ৰহ অনুবাদ হয়। এয়া হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি মহৰ্ষি দয়ানন্দ ৰামলীলা মৈদান, নতুন দিল্লী এইটো প্ৰকাশিত কৰিছে আৰু মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ। 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা এয়া প্ৰকাশিত কৰা হৈছে। ছপাখানা ইয়াৰ এয়া। এতিয়া চাব, এই ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 মন্ত্ৰ নম্বৰ 26 ইয়াত লিখা আছে যে যজ্ঞ কৰাসকল, যজমান মানে পৰমাত্মা, তথা ধাৰ্মিক অনুষ্ঠান সাধনা কৰাসকল যজ্ঞমান, তথা ভক্তসকলৰ কাৰণে পৰমাত্মাই সকলো বাটকেই সহজ কৰি দিয়ে। তেওঁলোকৰ বাধাৰ নাশ কৰে আৰু তাক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ উজ্জ্বল পৰমাত্মা। ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। কবি কোনোৱেই সৰ্বজ্ঞ হ'ব নোৱাৰে, যাৰ সকলো জ্ঞান আছে। কবিয়ে কবিতা লিখিব পাৰে, এয়া কবিৰ দেৱ লিখিব লাগিছিল, তেওঁ কবিৰ দেৱ হয়। বিদ্যুতৰ সমান তথা আকাশৰ বিজুলীৰ দৰে ছেকেণ্ডতে তললৈ আহি যাব পাৰে। ক্ৰিয়া কৰি বা এনেকুৱা লীলা কৰি চৰিত্ৰগত পুৰুষক তথা ভাল আত্মাক প্ৰাপ্ত হ'ব পাৰে। ভাল আত্মাক আহি লগ কৰে তেওঁ আদৰণীয় ধৰমদাসজীক পালে, আদৰণীয় নানকদেৱ চাহেবজীক পালে, আদৰণীয় মুলুকদাস চাহেবজীক পালে, আদৰণীয় দাদু চাহেবজীক লগ পালে, আদৰণীয় গৰীবদাস চাহেবজী গাঁও চুৰানি জিলা ঝাজৰ হাৰিয়ানাক পালে, আদৰণীয় ঘিচা দাস চাহেবজীক লগ পালে, গাঁও খেখৰা জিলা মেউৰ ইউপিক লগ পালে। তেওঁ ভাল পুৰুষক আহি লগ কৰিলে। তেওঁ ক'ত থাকে ভগৱান? 27 নম্বৰ শ্লোকৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 26 আমি পঢ়িলোঁ, এতিয়া 27 পঢ়িম। ইয়াত তেখেতে যি এই নিৰাকাৰ মানিছিলে ভগৱানক
আৰু বেদে কৈছে যে সেই পৰমাত্মা প্ৰকাশপুঞ্জক পৰমাত্মাক যি দুটা লোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান আছে তাতেই সেই পৰমাত্মা বিৰাজমান আছে। এটা স্থানত থাকে দুটা লোক তথা সেই তেজীময় লোকৰ সৎলোকৰ এটা স্থানত তৃতীয় স্থানত বিৰাজমান আছে। তৃতীয় স্থানত তাতে থাকে নিৰাকাৰ। নিৰাকাৰ কেনেকৈ ভগৱান যেতিয়া তাত বহি আছে? আগলৈ দেখুৱাম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 42 ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 42 আৰু ইয়াত চাওক 81 শেষ হৈছে আৰু 82 আৰম্ভ হৈছে। ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে, ইয়াত লিখা আছে যে যি সৰ্ব উৎপাদক প্ৰভু সকলোৰে উৎপত্তি কৰোতা পৰমেশ্বৰ ইয়াত আছে। তেওঁ উজ্জ্বল ৰূপত সাকাৰ ৰূপত সৎগুণবোৰৰ বৃষ্টি কৰোতা লোকৰ পাপক হৰণ কৰোতা লোক, পাপক নষ্ট কৰোতা, পাপক ক্ষমা কৰোতা। তেওঁ ৰাজীৱ ৰজাৰ সমান। ৰাজীৱ ইয়াৰ অৰ্থ হৈছে ৰজাৰ সমান। সমান আগলৈ লিখা আছে। এয়া চাওক 269 পৃষ্ঠাত পঢ়ি আছোঁ আমি। কোনোবাই ভ্ৰমিত কৰি দিব পাৰে, গতিকে এয়া দ্বিতীয় পৃষ্ঠা দেখুৱাই আছোঁ। 270 নম্বৰ পৃষ্ঠা। এয়া চাব 270 নম্বৰ পৃষ্ঠাত লিখা আছে। 82 পঢ়ি আছোঁ আমি এতিয়া। 82 ৰজাৰ সমান দৰ্শনীয় হয়, তেওঁ দেখাৰ যোগ্য হয়, দৃশ্যমান হয়, সাকাৰ হয়, ৰজাৰ দৰে মানুহৰ দৰে হয়। আৰু এই পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে আৰু শব্দমান হৈ আছে। চৰিত্ৰগত পুৰুষ তথা ভাল আত্মাবোৰক শ্ৰেষ্ঠ পুৰুষ যিজন দৃঢ় হয় তেখেতক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যেনেকুৱা আদৰণীয় ধৰমদাস চাহেবজীৰ দৃঢ় ভকত আছিল, তাৰপিছত ডগমগ হোৱা নাছিল, তেওঁ কেতিয়াও ভয় কৰা নাছিল। আদৰণীয় মুলুকদাস চাহেবজী, আদৰণীয় ধৰমদাস চাহেবজী, আদৰণীয় গৰীবদাস চাহেবজী, গাঁও চুৰানি, জিলা ঝজ্জৰ, হাৰিয়ানাৰ। আদৰণীয় ঘিছাদাস চাহেবজী, গাঁও খেখৰা, জিলা মেৰঠ, ইউপিৰ লোকক এওঁলোক দৃঢ় ভকত আছিল। তেওঁলোক ভগৱানৰ ওচৰত আহি পবিত্ৰ কৰি প্ৰাপ্ত হয়। চৰিত্ৰ পুৰুষ, ভাল আত্মা, বিদ্যুৎ মানে আকাশীয় বিজুলীৰ স্নেহলোক স্থানক আধাৰ কৰি প্ৰাপ্ত হয়। চাওক কিমান স্পষ্ট কৰিছে তেখেতে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 81 সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ কৰিছে যে তেওঁ পৰমাত্মা ৰজাৰ দৰে দেখাৰ যোগ্য হয়। ৰজাৰ অৰ্থ হৈছে তেওঁ শক্তিশালী হয়, মনুষ্য সদৃশী হয়, ৰজাৰ আগত আছে আৰু সাকাৰ হয়, দেখাৰ যোগ্য হয়। আইজনী, এইটো মোৰ বাবেও অতি আচৰিত কথা। শাস্ত্ৰত সকলো লিখাই আছেচোন, আৰু সন্ত ৰামপাল গুৰু মহাৰাজে যি কৈ আছে সেয়া সম্পূৰ্ণ সঁচা। ঠিক এনেকৈয়ে লিখা হৈছে। বাবাজী, এইটো আপোনাৰ মহৎ গুণ যে আপুনি সত্যক অগ্ৰাহ্য কৰা নাই, স্বীকাৰ কৰি আছে। প্ৰমাণৰ সন্মুখীন হ'লেও মানুহে প্ৰায়ে তৰ্কত লিপ্ত হয়, কিন্তু আপুনি মুকলি মনেৰে সত্য গ্ৰহণ কৰিছে। এইটো সঁচাকৈয়ে প্ৰশংসনীয়। আইজনী, গাখীৰত থকা মাখি এটা গিলিব নোৱাৰি, কিন্তু আজানিতে নিশ্চয় গিলি পেলোৱা হয়। সন্তজনাইতো আমাক আমাৰ নিজৰে শাস্ত্ৰ দেখুৱাই আছে, তেন্তে আমি কিয় মানি নলওঁ? সত্য সদায় সত্যই হয় বাবাজী, কিন্তু আমাৰ প্ৰশ্নবিলাক ইয়াতেই শেষ নহয়। এতিয়াও বহুতো গভীৰ আধ্যাত্মিক প্ৰশ্ন আছে যিবোৰ আমি আপোনাক সুধিবলৈ ওলাইছো। আৰু দৰ্শকসকল, আধ্যাত্মিকতাৰ সত্যতা বুজিবলৈ আমি এনে কিছুমান প্ৰশ্ন সুধিলো যে উত্তৰবোৰে যিকোনো ব্যক্তিক জোকাৰি যাব। এই গোপনীয়তাবোৰ জানিবলৈ আমাৰ SA নিউজ আছাম পডকাষ্টৰ লগত জড়িত হৈ থাকক, য'ত আমি আধ্যাত্মিকতাৰ জটিল প্ৰহেলিকাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ প্ৰমাণৰ সৈতে। ধন্যবাদ।